এতিয়া ডিসকাস কৰিম সিম্পল কনিক্যাল প্ৰজেকশ্যন উইথ টু ষ্টেণ্ডাৰ্ড পেৰেলেলৰ যিটো ট্ৰিগনোমেট্ৰিক ডেৰিভেশ্যন সেইটো আমি অকণমান ডিসকাস কৰিম। তো এতিয়া চোৱা আমাক কি লাগিব এতিয়া ইয়াত দেখি পাইছোঁ যে আমি ভি পি ডিষ্টেঞ্চটো লাগিব, এ চি ডিষ্টেঞ্চ লাগিব, বি ডি ডিষ্টেঞ্চ লাগিব। এইডাল যিডাল আমি দেখিছোঁ প্ৰথম আমি দেখিম এইটো θ1 তাৰপিছত এইটো θ2 মানে থিটা এইটো যিটো দেখুওৱা আছে আমাৰ ইয়াত থিটা ইয়াত আমি বেলেগকৈ আমি ইয়াত ড্ৰ কৰি দেখাব লাগিব। ইয়াত আমি θ1টো ইয়াত ধৰিছোঁ আৰু θ2টো এইটো ধৰিছোঁ। এইডাল মানে অ' বিডাল যিডাল হ'ব সেইডাল হ'ব আমাৰ ফাৰ্ষ্ট বা আমাৰ এডাল ষ্টেণ্ডাৰ্ড পেৰেলেল আৰু অ' এডালো আমাৰ ষ্টেণ্ডাৰ্ড পেৰেলেলৰ কাৰণে আমাৰ লাগিব। ছাপ'জ আমি আগতে পাইছিলোঁ 80 পৰা আমাৰ আৰম্ভ হৈছিলে 80, 70, 60, 40, 50, 40, 30, 20। তো তেতিয়া আমি কি ধৰিছিলোঁ 40 আৰু 60ডাল আমাৰ কাৰণে ধৰা ষ্টেণ্ডাৰ্ড পেৰেলেল ধৰিছোঁ। ছাপ'জ মই অ' এডাল আমাৰ কাৰণে কি হৈছে 40 আৰু অ' বিডাল 40 আৰু অ' এডাল আমাৰ কাৰণে 60 ডিগ্ৰী পেৰেলেল। ঠিক আছে। তো এতিয়া তাৰ উপৰি আমাৰ লাগিব কি ভি বি ডিষ্টেঞ্চ লাগিব বা ভি এ ডিষ্টেঞ্চ লাগিব আমাৰ এই আৰ্ককেইটা আমি ড্ৰ কৰিবলৈ। এই আৰ্ককেইডাল আমি ড্ৰ কৰিবলৈ আমাৰ কি লাগিব যে ভি এ ডিষ্টেঞ্চ লাগিব আৰু ভি বি ডিষ্টেঞ্চ লাগিব। তাৰপিছত আমি এতিয়া কি কৰিছোঁ এইটোতো অকণমান এজিউম হয় যিহেতু আমাৰ ইয়াত কেতিয়াও দুডাল পেৰেলেল একেটা কোণে কেতিয়াও কি কয় টাচ কৰি নাথাকে, কিন্তু ইয়াত আমি ধৰি লৈছোঁ। সেইকাৰণে আমি এটা তাত ট্ৰাইংগল এটা বনাই লৈছোঁ ভি এ বি, তাৰপিছত আমাৰ এ চি আমাৰ ইয়াত আছে, তাৰপিছত এইটো Q1 আৰু Q2 বুলি আমি ধৰি লৈছোঁ আৰু এইটো বি এফ আৰু ডি বুলি এটা আমি উলিয়াই লৈছোঁ এটা ট্ৰাইংগল এটা। ইয়াত কি কৈছে যে এ চি এণ্ড বি ডি আৰ দ্য একচুৱেল ৰেডিয়াছ অফ ভি ডি এক্সিছ। এই ভি ডি এক্সিছৰ এ চি আৰু বি ডি এই দুটা কি হৈছে যে এটা ৰেডিয়াছ বুলি ধৰা হৈছে। ঠিক আছে। তো এ বিটো কি হৈছে ডিষ্টেঞ্চ বিটুইন দি টু ষ্টেণ্ডাৰ্ড পেৰেলেল। এ বিটো কি হৈছে যে এই এ আৰু বি কাৰ মাজৰ ডিষ্টেঞ্চ হৈছে যে ডিষ্টেঞ্চ বিটুইন দি টু ষ্টেণ্ডাৰ্ড পেৰেলেল। এতিয়া টু ষ্টেণ্ডাৰ্ড পেৰেলেলৰ এতিয়া 60 পৰা 40 মাজৰ ডিষ্টেঞ্চ কিমান আছে 20 আছে 40 আৰু 60 মাজত। এতিয়া আমি কি লিখিলোঁ এ বি ডিষ্টেঞ্চটো উলিয়াবৰ কাৰণে টুৱাইচ পাই আৰ ইনটু ডি ডিভাইডেড বাই 360। তো ডি মিনছ কি ইণ্টাৰভেল বিটুইন দি টু ষ্টেণ্ডাৰ্ড পেৰেলেল। তাৰপিছত নেক্সট আমি এতিয়া চাব লাগে যে আমাৰ বি ডি ডিষ্টেঞ্চ উলিয়াব লাগে, বি ডি ডিষ্টেঞ্চ উলিয়াব লাগে আৰু এ চি ডিষ্টেঞ্চ উলিয়াব লাগে। এতিয়া বি ডি ডিষ্টেঞ্চ আৰু এ চি ডিষ্টেঞ্চটো এইটো কাৰণে লাগে কাৰণ এ চি ডিষ্টেঞ্চৰ পৰাই আমি কি কৰিম এইকেইটাক আমি ভাগ কৰিম। ঠিক আছে। আৰু বি ডি ডিষ্টেঞ্চৰ পৰা আমি এইকেইটা ভাগ কৰিম। এটা বি ডি ডিষ্টেঞ্চ আৰু এইটো এ চি ডিষ্টেঞ্চ। তো সেইখিনি আমাৰ লাগিব। তো এইটো কাৰণে আমাৰ ডিষ্টেঞ্চটো আমি উলিয়াব হ'লে আমি ট্ৰাইংগলটো আমি ডিৰাইভ কৰি লৈছোঁ ইয়াত ট্ৰাইংগল অ' বি ডি, ট্ৰাইংগল অ' বি ডি, অ' বি ডি। ছাপ'জ এই অ' বি ডিটো এতিয়া আমি চাব লাগিব যে এইটো যদি আমাৰ 40 ডিগ্ৰী হয়, ঠিক আছে, এইটো যদি আমাৰ 40 ডিগ্ৰী হয় তাৰ অপজিট এংগলটো কি হ'ব 40 হ'ব। মানে এইফালে যদি ইয়াত মই একদম পাতলকৈ মই এডাল ইয়াত ড্ৰ কৰি লৈছোঁ, মই ডট 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 দিয়া আছে, মানে এইফালে যদি আমাৰ থিতা হয় তেন্তে এইটো কি হ'ব অপজিট এংগলটো আমাৰ থিতা হ'ব। তো এতিয়া কি হৈছে আমাৰ ইয়াত 90 ডিগ্ৰী ফৰ্ম কৰিছে, এই ডি ডোখৰত আমাৰ 90 ডিগ্ৰী ফৰ্ম কৰি আছে আৰু ইয়াত কি আছে থিতা আছে, আৰু থিতা আৰু 90 ডিগ্ৰী যোনডাল লাইনত থাকে সেইডাল কি হয় আমাৰ কাৰণে বেছ, আৰু 90 অপজিটডাল কি হয় হাইপটেনাছ, আৰু বাকী থাকিলে কি পাৰপেণ্ডিকুলাৰ। এতিয়া আমাক কি লাগে বি ডি ডিষ্টেঞ্চ লাগে, আৰু আমি কাৰ পৰা উলিয়াম অ' বি পৰা উলিয়াম। অ' বিডাল কি হয় আমাৰ কাৰণে ৰেডিয়াছ হয়। ঠিক আছে। তো বি ডিটো কি হ'ল বি আৰু অ' বিটো কি এইচ, বি বাই এইচ মিনছ কি কছ থিতা, থিতা 1 মিনছ মানে কি হ'ব আমাৰ কাৰণে 40 ডিগ্ৰীটো লিখিব পাৰিম। আমি ইয়াত বেলেগ বেলেগ হ'ব পাৰে কেতিয়াবা আমি যদি ধৰি লওঁ, কিন্তু ইয়াত আমি এনেই ভৰাই লৈছোঁ যে কছ থিতা 1টোত আমাক কি 40 হ'ব। এতিয়া বি ডি অ' বিটো এইফালে লৈ গ'লোঁ, তো বি ডি ইকুৱেল টু আৰ কছ থিতা হ'ব। ঠিক আছে। তো বি ডিডালত আমাৰ যিটো স্পেচিং, বি ডিডালত যিটো স্পেচিং আমি দিম, এতিয়া স্পেচিংটো উলিয়াব হ'লে আমি এইটো ফৰ্মুলা লিখিলোঁ টুৱাইচ পাই আৰ কছ থিতা। আৰ কছ থিতা আমি সেইটো ওলালে ইয়াৰ পৰা টুৱাইচ পাই আৰ মানে কি এটা চাৰ্কলটোক যেতিয়া ডিভাইড কৰিবলৈ হয়, এটা চাৰ্কলক যেতিয়া আমি এটা চাৰ্কল মানে মিনছ মানে কি এডাল লেটিটিউডে এটা কি হয় এটা চাৰ্কল ফৰ্ম কৰে। ঠিক আছে। তো এতিয়া আমাৰ চাৰ্কলটো ফৰ্ম কৰাৰ আগতে গোটেই চাৰ্কমফাৰেঞ্চটো আমি উলিয়াব লাগে, সেইকাৰণে আমাৰ চাৰ্কমফাৰেঞ্চটো উলিওৱাৰ ফৰ্মুলা টুৱাইচ পাই আৰ।
ঠিক আছে টুৱাইছ পাই আৰ তো এতিয়া টুৱাইছ পাই আৰটো আমাৰ আহি গ'ল আৰু কছ থিটাটো কৈছে যিডাল আমি লেটিটিউড উলিয়াম সেইকাৰণে সেইটো হ'ব কি আমাৰ কাৰণে কছ থিটা ইনটু কি ইণ্টাৰভেল মিনছ মানে কি 10 ডিগ্ৰীকে আমি ইয়াত ইণ্টাৰভেল লৈছিলোঁ সেইকাৰণে আমি কি কৰিলোঁ ইয়াত ইণ্টাৰভেল লৈছোঁ ডিভাইড বাই 360 কেলৈ লৈছোঁ কাৰণ আমাৰ এটা কিয় চাইকেলত 360 এটা থাকে ঠিক আছে তো এতিয়া নেক্সট আমি চাওঁ এইটো ফৰ্মুলাটো আমি কিমান স্পেচিং ল'ব লাগিব এচি ডালত মানে সাপোজ আমি বিডি ডালত মানে 40 ডিগ্ৰী ডালত আমি কিমানকে স্পেচিং ল'ব লাগিব হেতু ওলাব কোনটো ফৰ্মুলা পা এটো ফৰ্মুলা পা ওলাব টুৱাইছ পাই আৰ cos θ 1 ইনটু ইন্টাৰভেল ডিভাইড বাই 360 নেক্সট আমি উলিয়াব লাগিব কি OC নেক্সট কি উলিয়াব লাগিব আমি OC ডিসটেন্স টো উলিয়াব লাগিব তা OC ডিসটেন্স টো উলিয়াবলৈ কি ললো আমি ট্ৰায়াঙ্গল কৰিলো OAC ইয়াতো একে OAC টো উলিয়াব হলে আমাৰ OAC ডাল উলিয়াব হলে আমাৰ কি লাগিব এফালে যদি আমাৰ 60 হয় তাহলে অপোজিট এংগলটো কি হ'ব 60 হ'ব 60 কেলে আমাৰ সেকেন্ড স্ট্যান্ডার্ড প্যারালাল কি আছিল আমি 60 ধৰিছিলো ঠিক আছে মানে এডাল যেডাল আমাৰ এডাল 60 ডিগ্ৰী হয় মানে OC ডাল আমাৰ 60 ডিগ্ৰী হয় ইয়াত 60 ডিগ্ৰী ফৰ্ম কৰি আছে ঠিক আছে তো এতিয়া এটো যদি 60 ডিগ্ৰী হয় এটো 60 ডিগ্ৰী আৰু ইয়াত 90 ডিগ্ৰী হৈ আছে তো এটো 90 ডিগ্ৰী আৰু একোয়াড এংগল দুডাল আছে সেইকাৰণে এডাল কিবা বেস 90 ডিগ্ৰী অপোজিট হাইপোটেনাস আৰু এটো কি হ'ব আমাৰ কাৰণে পাৰপেন্ডিকুলাৰ হয় এটা AC ডাল কি হয় আমাৰ কাৰণে বেস OA ডাল কি হয় আমাৰ কাৰণে হাইপোটেনাস তো AC বাই OA কৰিলে আমাকে cos θ 2 তে cos θ 2 মানে 60 ডিগ্ৰী টো আমি ধৰিছো তো AC টো এপ্লাই কৰিলো OA টো এপ্লাই কৰিলো cos θ 2 আৰু cos θ ওলাই গ'ল ঠিক আছে তো এতিয়া r cos θ means θ টো মানে AC ডালত যদি আমি ভাগ কৰিবলৈ যাওঁ তাহলে কোনটো ফৰ্মুলা ল'ব AC ডালক যদি ভাগ কৰো AC ডালক এটো ভাগ কৰিবলৈ আমি টুৱাইছ পাই r এটো যেটো আমি ফৰ্মুলা একেই আগৰটো নিচিনা একেই ইয়াত আছে টুৱাইছ পাই r cos θ 2 ইনটু ইন্টাৰভেল টুৱাইছ পাই r means মানে কি আমি যেটো ৰিডিউস মানে ৰেডিয়াস আমি উলিয়াই লওঁ অফ দি জেনাৰেটিং গ্লোব তো হেতু হ'ব আমাৰ কাৰণে r cos θ টো মানে কি হ'ব সেকেন্ড যেটো আমাৰ স্ট্যান্ডার্ড প্যারালালৰ ভ্যালু হ'ব হেতু বহাম আৰু ইনটু ইন্টাৰভেল মানে ইন্টাৰভেলটো সেম থাকিব দুইটাতে আৰু ডিভাইড বাই 360 কৰিলে এই ডালত আমি কেনেকৈ স্পেচিং কৰিম হেতু ওলাই পৰিব ঠিক আছে তো নেক্সট স্টেপলৈ যাওঁ নেক্সট স্টেপটো অকমান ক্রিটিক্যাল আছে ইয়াত আমি হে আগৰ ট্ৰায়াঙ্গলটোকে আমি ইয়াত লিখি লৈছো এই ট্ৰায়াঙ্গলটোকে আমি এই গোটেইখিনি বস্তু লিখি লৈছো ইয়াত এতিয়া ইয়াত কি কৈছে এটা ৰেশিও এটা দিয়া আছে ঠিক আছে VA ৰেশিওটো কি হ'ব BV লগত মিলি আছে VA টো কাৰ ভিতৰত সোমাই আছে VB হোমৰ ভিতৰত সোমাই আছে আৰু CA টো কাৰ ভিতৰত সোমাই আছে BD মাজত সোমাই আছে ঠিক আছে আকৌ একেই তেনেকৈ আকৌ যদি আমি ৰেশিওটা চাওঁ VA আৰু AB একেডাল লাইনতে আছে আৰু CA আৰু BF এই BD ডালক যদি আমি ডিভাইড কৰোঁ তে AC আৰু BF টো আমাৰ ওলাব ঠিক আছে তো এইটো আমাৰ ৰেশিও হয় ঠিক আছে ইয়াত এই ৰেশিওটো কেলে লৈছো কাৰণ বিকজ AB টো কোপা পাম আমি AB ডিসটেন্স হে আমাক লাগে আমাক ইয়াত AB ডিসটেন্স হে লাগে ইয়াত আমাক কি লাগে AB ডিসটেন্স লাগে ঠিক আছে AB ডিসটেন্স লাগে আৰু VA ডিসটেন্স লাগে দুডাল আমি কি কয় এটা স্ট্যান্ডার্ড প্যারালাল মাৰিবলৈ কাৰণে আমাক কি লাগিব দুটা ভ্যালু কিটা লাগিব আমাৰ ডিসটেন্স কিটা লাগিব তো এইটো কাৰণে আমি কি কৰিছো এটা BF টো আমাৰ ওলাব কোপা আহিব DB - CA টো আমাৰ কৰিলে আমাৰ ওলাই যাব ঠিক আছে এটো কিটা কৰিব পাৰিম যেতিয়া AF ডাল কি হ'ব যে এটা পাৰপেন্ডিকুলাৰ কত থাকিব লাগিব BD ডালত থাকিব লাগিব তেতিয়াহে আমি এই ৰেশিওটো আমি ল'ব পাৰিম এটো অলপ বেলেগ টাইপৰ হয় এডত ইমান ফোকাস কৰিব নালাগে নেক্সট আমি চাও এই ৰেশিওটো কি হ'ব এই বস্তুটো আমি ফোকাস কৰিম এই যে যেটো আমাৰ এটো স্টেপ আছে VA * AB same as it is CA * BF সেই ৰেশিওটোকে আমি ললো তে কি আছে VA/AB = CA/BF তো এতিয়া আমি ক্রস মাল্টিপ্লিকেশন কৰিলো VA আৰু BF টো একেলগে আনিলো তাৰ পিছত AB আৰু CA টো এফালে লৈ আহিলো তে আমাৰ কি লাগে VA ডিসটেন্স লাগে AB ডিসটেন্স টো আমি উলিয়াই লৈছিলো আগতে AB ডিসটেন্স টো আমি কপা লৈছিলো AB ডিসটেন্স টো এই ইয়াত লৈ আছিল ফাৰ্স্ট পেজ খন AB = কিমান আছে টুৱাইছ পাই r * d ডিভাইড বাই 360 AB ডিসটেন্স টো ওলাই আছিল কিন্তু আমাৰ VA ডিসটেন্স টো আমাৰ হাতত নাছিল তো এইকাৰণে আমি আমাৰ এতিয়া উলিয়াব লাগে কি VA ডিসটেন্স টো উলিয়াবলৈ ঠিক আছে
তো VA ইকুৱেল টু AB ইনটু CA ডিভাইডেড বাই BF তো AB ঠাইত আমি কি লিখিব লাগিব টুৱাইছ পাই R D ডিভাইডেড বাই 360 কাৰণ AB ইকুৱেল টু কি হয় AB ইকুৱেল টু কি হয় ইয়াত দিয়া আছে টুৱাইছ পাই R ইনটু D ডিভাইডেড বাই 360 তো AB ঠাইত আমি কি লিখিব পাৰোঁ ইয়াত টুৱাইছ পাই R D ডিভাইডেড বাই 360 ইনটু CA তো CA ঠাইত আমি কি লিখিব লাগিব R cos theta 2 CA means কি হয় ইয়াত CA AC হৈ আছে ইয়াত আসলে ইয়াত AC হৈ আছে কিন্তু আমি ইয়াত CA একেটা কথা CA বা AC মানে কি R cos theta 2 তো ইয়াত কি কৰিলে আমি R cos theta 2 লিখিলো এতিয়া নেক্সট আচ্ছা এতিয়া আমি বি এতিয়া আমাৰ উলিয়াব লাগিছিল কি ইয়াত যেটো দিছে CA ঠাইত এটা CA ঠাইত আমি কি লিখিব পাৰোঁ এটা CA ঠাইত আমি ইয়াত লিখিব পাৰোঁ ইয়াত CA আমি উলিয়াই থৈছিলোঁ যে R cos theta 2 এটো হৈছে আমাৰ কাৰণে CA তো CA ঠাইত আমি হেতু লিখিলো এতিয়া তো নেক্সট আমাৰ কি দিছে BF তো BF ৰ ঠাইত আমি BF এতিয়া এই BF ৰ ঠাইত আমি কি লিখিব পাৰিম তো BF ৰ ঠাইত আমি লিখিব পাৰোঁ DB minus CA DB minus CA মানে DB মানে কোনটো এটো DB আৰু যদি ইয়াৰ পৰা যদি আমি CA টো যদি মাইনাস কৰি দিওঁ DB পৰা আমি যদি CA টো মাইনাস কৰি দিওঁ এই DB পৰা যদি আমি CA টো মাইনাস কৰি দিওঁ তেলে এইখিনি আমাৰ ওলাই যাব কাৰণ ইয়াৰ এইডখতে আমাৰ পারপেন্ডিকুলার হৈ আছে কাৰণে কি হৈছে এই ভাগটো আমাৰ ওলাই যাব ধুনিয়াকৈ ঠিক আছে তো এই পাৰ্টটো ইয়াত যিমান FD যিমানটো ডিসটেন্স আছে AC ডিসটেন্সটো হিমানে আছে ঠিক আছে তো হেকনে আমি BD মাইনাস যেতিয়া আমি AC কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব B আৰু F টো ওলাই যাব DB minus CA কৰি দিলে তো তাৰ ঠাইত আমি কি লিখিব পাৰোঁ DB minus CA তো এটো কেলে কৰিবলগীয়া হ'ল কাৰণ BF ৰ ভ্যালু কতো আমাৰ নাই তো BF ৰ ভ্যালু ইয়াত আমাৰ নাই BF ৰ ভ্যালু আমাৰ হাতত নাই তো আমাৰ হাতত আছে কি DB আৰু CA মানে আমাৰ হাতত কি আছিল আমি উলাই থৈছিল ইয়াত আমাৰ উলাই থোৱা আছে নহয় DB আৰু CA টো হে আমাৰ উলাই থৈছে BF ৰ আমাৰ হাতত নাই তো হেতু কাৰণে আমি কি কৰিছো ইয়াত BF ৰ ঠাইত আমি কি লিখিলো DB minus CA মানে BF টো কাৰ ইকুৱেল হ'ব কাৰণ BD পৰা যদি আমি AC টো যদি মাইনাস কৰি দিও হেতু আমাৰ কাৰণে ইকুৱেল একেটাই থাকিব ঠিক আছে তো এতিয়া VA আমি ডিসটেন্সটো পাই যাম এতিয়া আমি কি লিখিম DB ঠাইত আমি R cos theta 1 আৰু DB minus R cos theta 1 লিখিম আৰু CA ঠাইত আমি R cos theta 2 লিখিম ঠিক আছে এতিয়া ইয়াত কিন্তু এটা কথা ইয়াত মাইনাস বুলি কোৱা নাই ইয়াত কিন্তু ডিফাৰেন্স বুলি হে দিয়া আছে কিন্তু দেই ইয়াত কিন্তু আমাৰ মাইনাসৰ ওলাব পাৰে কিন্তু এটো হৈছে আসলে ডিফাৰেন্সৰ তা নেক্সট এটো আমাৰ VA ডিসটেন্স ওলাই গল VA ডিসটেন্স আমাৰ পাই গলো VA ডিসটেন্স ওলাই গল AB ডিসটেন্সটো আমি উলিয়াই থৈছিলো এতিয়া আমাক লাগে দুটা বস্তু কি লাগে VB ডিসটেন্সটো গুটেটো লাগিব আমাক VB ডিসটেন্সটো লাগিব VB ডিসটেন্সটো কৰিব হলে আমি কি কৰিব লাগিব VA plus AB মানে ইয়াত কি হ'ব VA plus AB টো আমাৰ কইলে VB টো ওলাই যাব ঠিক আছে তো VA plus AB কইলো VB টো উলিয়াবৰ কাৰণে আমাৰ ঠিক আছে VB টো উলিয়াবৰ কাৰণে আমি VA plus AB তো VA ভ্যালু কিনি আমি কব পাম ইয়াব পাম আৰু AB টো আমাৰ কোনটো হ'ব টুৱাইছ পাই RT 3 divided by 360 মানে আমি আগতে যেটো উলিয়াই থৈছিল এটো AB means twice pi r into d divided by 360 তো এটো পা আমাৰ ওলাই যাব তো এই গুটেখিনি আমাৰ কি পাই গল এতিয়া VB equal to কি VA plus twice pi r d divided by 360 ঠিক আছে তো এতিয়া আমাৰ VB আৰু VA এই দুটা ডিসটেন্স আমি পাই গলো এই দুটা VA টোত আমি যেটো পাম VA টো কাৰ পা আমি কি পাম ফার্স্ট ডিজিটাল আমি মাৰিম VA যেটো আনসার মানে VA যেটো হ'ব আমাৰ এটা পয়েন্ট থাকিব ন পয়েন্টৰ পৰা আমাৰ প্ৰথম ফার্স্ট আমাৰ এডাল মাৰিম আৰু VB যেটো ডিসটেন্স হেতু আমি সেকেন্ড স্ট্যান্ডার্ড প্যারালাল মাৰিম ঠিক আছে আৰু নেক্সট আমাৰ এই দুটাৰ মাজত যেটো ডিসটেন্স থাকি যাব হেতু আমাৰ কি হ'ব নেক্সট মাজৰ ডালৰ কাৰণে ঠিক আছে আৰু এই দুটাৰ মাজৰ ডিসটেন্সটোতে আমি কি কৰিব পাৰিম
এই দুটা এইকেইটা আমি মাৰি ল'ব পাৰিম ওপৰলৈ 4টা ওপৰলৈ 2টা আছিলে আৰু তললৈ 2টা মানে এইফালৰ পৰা আমি উল্টা মই দেখালোঁ উল্টাকৈ কিমান আছিলে 80 70 60 50 40 30 20 তো 60ডাল আহি গ'ল আমাৰ VA পৰা VA আৰু 80 70 60 60 50 40 30 20 আৰু 40ডাল এডাল আমাৰ VB পৰা আমি পাই যাব পাৰিম ঠিক আছে লেংথটো তো এইটো কৰি কিনে আমি তাৰপিছত নেক্সট যিটো VA ডালত আমি কিমানকৈ আমি হেৰি কৰিম সেইখিনিতো আমাৰ উলিয়াই থোৱা আছে VAত আমি কেনেকৈ মাৰিম এইকেইডাল সেইটো আমি ক'ৰ পৰা উলিয়াম আৰু VB ডালত আমি কেনেকৈ মাৰিম সেইটো আমাৰ উলিয়াই থোৱা আছে আমাৰ এইকেইটা বস্তু spacing along the standard parallel 1 এতিয়া standard parallel 1 লকে twice pi r cos theta 1 into interval divided by 360 আৰু cos theta 2 twice pi r cos theta 2 into interval divided by 360 তো এইটো পৰা আমাৰ কি ওলাই যাব এইকেইটাৰ ডিসটেন্স আমি পাই যাম ঠিক আছে তো ইয়াত যদি কিবা বুজি নাই পোৱা তেনেহলে নেক্সটত আমি ইয়াত ডিসকাস কৰিম